ইয়াতে বিয়া পাতিম আৰু আপোনাৰ অনুমতি আছে বুলিহে মই বিয়া পাতিছোঁ। মই মিছা কথা নক'লে জোনালী কেতিয়াও বিয়া নবহিল হয়, আৰু মই জোনালীক বিয়া পাতিম বুলিয়ে মন্দিৰত লৈ গৈছোঁ মা। এজনী খুট থকা ছোৱালীক বিয়া পাতি তুমি এইখন ঘৰৰ মান সন্মান সকলো শেষ কৰি দিছা অৰ্ণৱ। আৰু তুমি কি ভাবিছা জোনালী, মই তোমাক মোৰ বোৱাৰী হিচাপে কেতিয়াও স্বীকৃতি দিম? তুমি এইটো কথা কেতিয়াও নাভাবিবা যে মই তোমাক বোৱাৰী বুলি মানি ল'ম। আণ্টি প্লিজ, আপুনি এনেকৈ নক'ব। মোৰ মা নাই এইখন ঘৰত। মই আপোনাৰ পৰা এজন মাৰ মৰম পাবৰ কাৰণেহে আহিছোঁ। মই যদি আগতে গম পালোঁ হয় আপুনি এই বিয়াখনৰ কাৰণে মান্তি নাই, মই কেতিয়াও অৰ্ণৱৰ লগত বিয়া নাপাতিলোঁ হয়। এইবোৰ নাটক এতিয়া তুমি মোৰ আগত কৰি একো লাভ নাই। মা, আপুনি যদি জোনালীক নিজৰ বোৱাৰী হিচাপত মানি লোৱাত অসুবিধা হৈ আছে তেতিয়াহ'লে ঠিক আছে, মই জোনালীক লৈ বেলেগ ক'ৰবাত থাকিম। অৰ্ণৱ, এইবোৰ তুমি কি কৈ আছা? এই ছোৱালীজনীক তুমি এতিয়াই ঘৰত থৈ আহা। তাইক দেখিলে মোৰ কেনেবা গাত জুই লাগি যায়। মোৰ সন্মুখতে আপুনি মোৰ পত্নীক এনেকুৱাকৈ অপমান কৰি আছে মা, আৰু এইখন ঘৰত মই কেনেকৈ থাকিম? ঘৰত তোমাৰ দাদা বৌ কোনো নাই, আৰু তুমি এনেকুৱা এটা কাম কৰাৰ আগতে একবাৰ মোৰ কথা চিন্তা কৰা নাই অৰ্ণৱ? মই কিমান আঘাত পাইছোঁ তুমি এনেকুৱা কৰাৰ কাৰণে। আজি আপুনি যদি ষড়যন্ত্ৰ নকৰিল হয় মোৰ আৰু জোনালীৰ বিয়াখন ভাঙাৰ কাৰণে, তেতিয়াহ'লে মই এনেকুৱা এটা সিদ্ধান্ত কেতিয়াও নল'লোঁ হয় মা। আপুনি নিজৰ অহংকাৰত ইমানকৈ ডুবি গৈছে